হেল্ল' এভৰিৱান আজিৰ ব্লগটো চাহ একাপৰ সৈতে আৰম্ভ কৰিছোঁ যিহেতু বিহুৰ বতৰ সেয়ে ভাবিলোঁ আপোনালোকৰ সৈতে এটা ৰেচিপি শ্বেয়াৰ কৰোঁ আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আৰু লগতে সকলোলৈকে ভোগালী বিহুৰ বহুত শুভেচ্ছা যাচিলোঁ তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ আজি বনাম অতি কম খৰচতে বনাব পৰা মিঠাই পেৰা আপোনালোকে বনাই চাব পাৰিব যিহেতু মই আজি জুইত বনাইছোঁ গতিকে জুইকুৰা ভালকৈ অঙঠাৰ জুই হ'ব লাগে যাতে জুইকুৰা কমাবলৈ সহজ আৰু জ্বলাবলৈ সহজ হয় আপোনালোকে গেছত বনাব বিচাৰিলে তাতে বনাব মিডিয়ামত ৰাখিব এতিয়া আহিছোঁ পেৰা বনাবলৈ আমাক লাগিব গাখীৰ চেনি আৰু ইলাচিটো নিজৰ লগত কথা দেই ইয়াক সুগন্ধিৰ বাবেহে ব্যৱহাৰ কৰিছোঁ ইলাচিটো মই 3টা লৈছোঁ আৰু গাখীৰৰ পৰিমাণ প্ৰায় 5 পোৱা হ'ব গাখীৰ আমাৰ ঘৰৰ যিহেতু ঘৰতে আছে আৰু লাগিব চেনিৰ পৰিমাণটো এই যে দেখিছে কাপটো 3 কাপ দিছোঁ চেনিৰ পৰিমাণটো জোখ এটা কৰি দিব আপোনালোকে এখন কাঁহী লৈছোঁ আৰু তাত অকণমান ঘিউ সানি থৈছোঁ আৰু ইয়াতে নমাই ৰাখিম যেতিয়া গাখীৰখিনি শুকাই যাব ভিডিঅ'টো শেষলৈকে চাব আৰু তেতিয়া দেখিব গাখীৰখিনি শুকাই অকণমান ডাঠ হৈ ৰৈ যায় এখন আমি লৰাই থাকিব লাগিব যাতে লাগি নাযায় নহ'লে গোট বান্ধি যায় কেৰাহীত লাগি থকা গাখীৰ চামনিটো লগালগ এৰাই যাব আৰু লৰাই থাকিব ঠিক এনেকৈ অলপ ডাঠ হৈছে আৰু হ'ব লাগিব গতিকে লৰাই থাকিব এয়া দেখিছেনে শুকাইছে আৰু শুকাব আৰু নলগাকৈ লৰাই থাকিব এনেকৈ নলগাকৈ লৰাই থাকিব প্ৰায় ডাঠ হৈছে আৰু অলপ ডাঠ হ'ব লাগিব এনেকৈ লৰাই থাকিব একেবাৰে কম খৰচত আমাৰ ঘৰতে থকা বস্তুৰ পৰা বনাব পৰা মিঠাই পেৰা এবাৰ ঘৰত খাবলৈকে বনাই চাবচোন কেনেকুৱা হৈছে আৰু মোক কমেণ্ট কৰি নিশ্চয় জনাব আৰু এতিয়া এইখিনি আমি কাঁহীখনত উলিয়াই ল'ম এতিয়া নমাই ৰাখি এনেকৈ লাডু কৰি লৈ দেখিছেনে বনি গ'ল পেৰা ইয়াত এতিয়া আকাৰ দিয়াটো নিজৰ লগত কথা মই ইমান সৰুও কৰা নাই বৰ বেছি ডাঙৰো কৰা নাই তেনেহ'লে ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব আজিলৈ আহিছোঁ বাই বাই